হয়, আপোনাৰ আজি সাক্ষী আছিলে তিনিজনৰ। আপোনাৰ আছিলে আজি ৰবি শৰ্মা, তাৰপিছত আপোনাৰ পাৰ্মিৰ বৰঠাকুৰ আৰু প্ৰকাশ মল্ল বুলি তিনিজনৰ আছিলে। কিন্তু আজি যিহেতু ৰবি শৰ্মাৰ তেখেতৰ যিহেতু সাক্ষীটো লৈছিলে, গতিকে গোটেই তেখেতৰ সাক্ষীটো আজি আধৰুৱা হ'ল। তো তেখেতৰ এটা পাৰ্ট আছে, তো সেইখিনি অহাকালি ল'ব। আৰু বাকী আপোনাৰ আজিলৈ টোটেল আপোনাৰ 25টা সাক্ষী হ'ল আপোনাৰ। তেখেতৰ আপোনাৰ অলপ গা বেয়া আছিলে, কাৰণ তেখেত আজি আহিব নোৱাৰে। পৰৱৰ্তী সময়ত তেখেতক চামন দিয়া যাব আৰু তেখেত তেতিয়া আহিব। আজি মহাবীৰ হয়, আপোনাৰ বিশেষকৈ আপোনাৰ মহাবীৰ একুৱাৰ অৰ্ডাৰৰ এগেইনষ্টত আৰু দুটা বাকী কেছৰ এগেইনষ্টৰ অৰ্ডাৰত আপোনাৰ ক্ৰিমিনেল ৰিভিজন পিটিশ্যন ফাইল কৰিছে হাইকোৰ্টত। তো সেইখিনি আপোনাৰ আজি অনাৰেবল পাৰ্থিৱজ্যোতি শইকীয়া ছাৰৰ কোৰ্টত উঠিছিলে, কিন্তু তেখেতে সেইটো আপোনাৰ আজি নল'লে। তো ফাৰ্ডাৰ আপোনাৰ নেক্সট বেলেগ কোৰ্টলৈ আপোনাৰ তেখেতে পঠাই দিলে। আৰু বাকী আৰু সিদ্ধাৰ্থ শৰ্মা যোনটো বেইল হিয়াৰিং আছিলে, এইটো অনাৰেবল কোৰ্ট মিতালী ঠাকুৰীয়া বাইদেউ তাতে উঠিছিলে। আৰু আইটেম নম্বৰ আপোনাৰ 18 আছিলে। তো আজি সেইটো আপোনাৰ এটা পাৰ্ট হ'ল। আপোনাৰ একিউজ আপোনাৰ সিদ্ধাৰ্থ শৰ্মা যি এডভকেটে পৰা যিখিনি ক'ব লাগে তেখেতে ক'লে, আৰু আমি অহা মঙলবাৰে ইয়াৰ ৰিপ্লাইটো দিম।